নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে শিক্ষক নিযুক্তিৰ 5550টা পদৰ কাৰণে যি কেছ চলি আছে সেই কেছৰ অহাকালে এটা শুনানি আছে যিটো শুনানি বহুত বেছি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে নিউজ প্ৰাৰ্থীসকলৰ কাৰণে যিহেতু দুটা ডেট আছে 2 তাৰিখ আৰু 8 তাৰিখ অৰ্থাৎ অহা 2 তাৰিখ কাইলৈ হিয়াৰিংটো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু 5550টা পদৰ ফাৰ্ষ্ট ফেজৰ যেহেতু ভেৰিফিকেশ্যন ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হৈছে আৰু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন যেহেতু হাইকোৰ্টৰ ফাইনেল জাজমেণ্ট নোহোৱালৈকে পাব্লিছ কৰিব নোৱাৰে গতিকে যিহেতু অৰ্ডাৰ এটা ষ্টে অৰ্ডাৰ আছে আৰু সেই ষ্টে অৰ্ডাৰটো উঠোৱাৰ কাৰণে যি কেছ এতিয়া চলি আছে আৰু কেছৰ কাৰণে কাইলৈ গুৰুত্বপূৰ্ণ হিয়াৰিং এটা হ'ব আৰু এই হিয়াৰিঙত নিউজৰ গুৰুত্বপূৰ্ণ খবৰ অহাৰ সম্ভাৱনা আছে আৰু যদিহে সকলো ঠিকে থাকে কাইলৈ হয়তো ফাইনেল জাজমেণ্টটো আহি যাব পাৰে আৰু যদিহে একো বিশেষ তেনেকুৱা ফলাফল নাহে তেতিয়াহ'লে 8 তাৰিখে আহিব আৰু যিহেতু 8 তাৰিখে এটা ফাইনেল ডেট এটা ঘোষণা কৰা হৈছে হাইকোৰ্টৰ ফালৰ পৰা গতিকে সেইটো তাৰিখলৈকে অপেক্ষা কৰিব লাগিব যদিহে 2 তাৰিখে একো বিশেষ তেনেকুৱা খবৰ নাহে গতিকে NISৰ প্ৰাৰ্থীসকলে কাৰণে কালি দিনটো গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ'ব আৰু যদি কাইলৈ একে ফলাফল নাহে বা ষ্টে অৰ্ডাৰটো যদি কণ্টিনিউ থাকি যায় তেতিয়াহ'লে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হোৱাত দেৰি হ'ব কিন্তু তাৰ আগত যদিহে কাইলৈ সকলো ঠিকে থাকে ফাইনেল জাজমেণ্ট এটা ওলাই যায় নিউজসকলক ইনক্লুড কৰিব লাগে নে নালাগে যেতিয়া কাইলৈ হৈ যায় তেতিয়াহ'লে কিন্তু 8 তাৰিখলৈকে অপেক্ষা কৰিব নালাগে আৰু যেতিয়া কাইলৈ আকৌ বিশেষ তেনেকুৱা খবৰ নাহে তেতিয়াহ'লে 8 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব আৰু 8 তাৰিখে ফাইনেল জাজমেণ্ট আহিব 8 তাৰিখৰ পিছতহে গম পোৱা যাব যে শিক্ষা বিভাগে নিউজক ইনক্লুড কৰিব পাৰে নে নোৱাৰে 8 তাৰিখে হয়তো ৰখিব নালাগিব পাৰে কিন্তু 2 তাৰিখে যদি সকলো ঠিকে থাকে গতিকে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে কাইলৈ গুৰুত্বপূৰ্ণ হিয়াৰিং 2 তাৰিখ পুৱাৰ ভাগতে হয়তো হ'ব পাৰে হিয়াৰিংটো গতিকে সকলোৱে দৃষ্টি নিবদ্ধ আছে অহা কাইলৈ সকলো প্ৰাৰ্থীৰে গতিকে আমিও ভাবোঁ বা আমিও বিচাৰোঁ যে কেছটো আৰু লেহেমীয়া নহওক কাৰণ 5550টা পদৰ ইতিমধ্যেই প্ৰায় 15 মাহ অতিক্ৰম হ'লেই লাহেকৈ গতিকে আৰু বেছি দিন নাই 2 বছৰ হ'বলৈ গতিকে এটা ফাইনেল জাজমেণ্ট অতি সোনকালে আহিব বুলি আশাবাদী বা আশাৰে ৰৈ আছোঁ যাতে এই কেছ মামলাবিলাক সোনকালে শেষ হৈ 5550 পদৰ কামখিনি সোনকালে শেষ হওক তাৰ সমান্তৰালকৈ 4500ৰ কাম থাকিব গতিকে যিহেতু চৰকাৰে 8 অক্টোবৰ বা অক্টোবৰতে 5550 পদৰ নিযুক্তি দিব বিচাৰিছে গতিকে সোনকালে কামবোৰ শেষ হৈ গ'লে সকলোৱে যিটো বাট চাই আছে চাকৰি এটা কাৰণে নিজৰ নামটো চিলেকশ্যন হ'বনে নহয় সেইটোলৈ অপেক্ষা কৰি আছে যিহেতু গতিকে কাইলৈ এটা ফাইনেল হিয়াৰিং আহিব বুলি আশা কৰিছোঁ সকলোৱে প্ৰে কৰক যে কাইলৈ হিয়াৰিংটোৱে সেই হিয়াৰিং হওক আৰু নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে অহা কাইলৈ যিটো হিয়াৰিং ভেৰি ইম্পৰ্টেণ্ট আৰু যদিহে কাইলৈ একো বিশেষ নাহে তেতিয়াহ'লে 8 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব আৰু 8 তাৰিখত ফাইনেল জাজমেণ্ট আহিব গতিকে চাওঁচোন বাৰু কি হয় আৰু সকলোকে জনালোঁ যে কাইলৈ হিয়াৰিং আছে 2 তাৰিখ নিউজৰ আপডেট কাইলৈ আমি নিশ্চয় পাম